নমস্কাৰ বান্ধৱ, শুভ দুপৰীয়া। ভাত পানী আপোনালোকে খালে নিশ্চয়, আমি কিন্তু নাই খোৱা। আমি গৈছিলোঁ যোৰহাটলৈ। এই যোৰহাটৰ পৰা মানে উভতনি যাত্ৰাত আহি পাইছোঁহি কমাৰগাঁৱৰ যি অভাৰব্ৰিজ আছে, সেই অভাৰব্ৰিজ পাৰ হৈ পেলাই আহি এইখিনিতে ৰৈছোঁ। ভোক লাগিছে, বিৰাট ভোক লাগিছে, কাৰণ অকল ময়ে যোৱা নাছিলোঁ, মোৰ লগত পংকজ গগৈ আৰু নিচান বৰুৱা। আমি দেখুৱাম যোৰহাটলৈ গৈছিলোঁ। আমাৰ পূব বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ কিছু কামৰ কাৰণে গৈছিলোঁ যোৰহাট, আৰু আহি পাই গ'লোহি এয়া কমাৰগাঁও বুলি ক'লে ভাল লগা ঠাইডোখৰ হৈছে এয়া কমাৰগাঁৱৰ। এয়া অভাৰব্ৰিজ আছে আৰু তলেদিও আহিব পাৰি, আৰু সেই অভাৰব্ৰিজৰ ওপৰেদি আহিলে বাৰু অকণমান ঘূৰি অভাৰব্ৰিজ শেষ হোৱাৰ সময়কণতে মানে ঠাইডোখৰতে, আৰু তলেদি আহিলেও ঠাইডোখৰতে এইখন হৈছে চাংমাই হোটেলতে বোলো আজি খাই লওঁ বুলি আহিছোঁ, আৰু নিমন্ত্ৰণ আছিলে। গতিকে লাইভত অহাসকলক আমি আদৰণি জনাইছোঁ। চাংমাই হোটেলত এসাঁজ আজি আমি খাম, টেষ্ট কৰিম। মানে মোৰ ভাই বন্ধুৱে খুলিছে, নামটো মই এই মুহূৰ্তত পাহৰি গৈছোঁ, কিন্তু চাংমাই উপাধিটো খাটাং হ'বই। আৰু চাংমাই শব্দটোৰ অৰ্থ আপোনালোকে জানে, বহুলোকে নাজানিবও পাৰে। চাংমাই শব্দ অৰ্থ হৈছে যে আহোম ৰাজত্বকালত ৰজাসকলৰ কাৰণে, ৰজা মহাৰজাসকলৰ কাৰণে আৰু মন্ত্ৰী পৰিষদৰ কাৰণে যিগৰাকীয়ে ৰান্ধিছিলে সেইগৰাকীয়ে হৈছে চাংমাই শব্দটোৰ সেই তেতিয়াৰ পৰাই প্ৰচলিত হৈ আছে। এতিয়া বহুলোকে উপাধিত আহোমসকলৰ চাংমাই উপাধিধাৰী লোকসকল সেই তেতিয়াৰ ৰান্ধনি বুলি আমি ক'ব পাৰোঁ। গতিকে ইয়াৰ যিগৰাকী মালিক সেইগৰাকীও চাংমাই উপাধিৰে হয়। গতিকে চাংমাই হোটেলত আজি এসাঁজ খাম। আমি টিপটপকৈ আহিছোঁ। খোৱা বোৱা কি আছে, মাইনাজনী দেখোন টিপটপ। কি নাম, ভাল নামটো? মৃগাক্ষী শইকীয়া। ঠিক আছে, আমি আহিছোঁ। নতুনকৈ খোলা, বেছি দিন নাই হোৱা। একদম ধুনীয়াকৈ মানে আমাৰ লোকেল আইটেমত, এইপিনে জোতা পিন্ধি ৰ'ব কি আইটেম আজি বনিছে আমি দেখুৱাই ল'ম। মালিকক অলপ দেখুৱাম পাছত। আৰু ইয়াতে একদম জুইত বনাই কাৰণে ইয়াত মাছ হ'ব কি জানো? হা, কঁঠালৰ মুচি এই দিনকেইটাত খালে ভাল ন? কিবা বেমাৰ আজাৰৰ কাৰণেও ভাল হয়নে? একেবাৰে মানে ঘৰুৱা ষ্টাইলতে ইয়াত খানা বনাই। ৰ'ব, গাহৰি আছে, কি আছে চব দেখুৱাই দিম। আৰু চাংমাই শব্দটোৰ অৰ্থ আপোনালোকে গম পালে যে আহোম ৰাজত্বকালৰ ৰজা মহাৰজাসকলৰ মানে স্বৰ্গদেউসকলৰ কাৰণে, আৰু মন্ত্ৰী পৰিষদৰ যিসকল মন্ত্ৰী আছে, বিষয়া আছিলে, তেখেতসকলৰ কাৰণে যিগৰাকী ৰান্ধিছিলে তেখেতক চাংমাই বুলি কৈছিলে, হয়নে? আৰু তেতিয়াৰে পৰা আহোমসকলৰ মানে আগতে আপোনালোকে জানে যে কৰ্মৰ ওপৰত উপাধি, তেতিয়াৰ পৰা এতিয়া উপাধি হিচাপে আমি গম পাওঁ, হয় নাই? মালিক টিপটপকৈ এইজনেই হৈছে আমাৰ ডেকা ল'ৰা মালিক। চাংমাই উপাধিটো তোমাৰ চাংমাই কিজান নেকি? পূৰ্বপুৰুষসকলে লিখিছিলে, আহোম ৰাজত্বকালৰ ৰজা মহাৰজাসকলক বনাই খুৱাইছিলে, হয়নে? মই ভুলকৈ কৈছোঁ, নাই কোৱা? এতিয়া আমি মোৰ দৰ্শকক, মোৰ ভিউৱাৰ্ছক জনাওঁ যে আপোনালোকে যদি যোৰহাট ছাইডৰ পৰা আহে বা খুমটাই ছাইডৰ পৰা আহে, তেনেহ'লে অভাৰব্ৰিজ নামিয়ে, কমাৰগাঁও অভাৰব্ৰিজ নামিয়ে এই চাংমাই হোটেলত টিপটপকৈ আমি কথা পাতিম। আমি লোকেশ্যনটো অকণমানকৈ দেখুৱাই দিছোঁ। চাংমাই হোটেলত একদম থলুৱা খাদ্য ইয়াতে পাব। আৰু এয়া অভাৰব্ৰিজ, ৰ'ব মই উল্টাকৈ কৈ আছোঁ, এয়া অভাৰব্ৰিজ দেখিছেনে? এই অভাৰব্ৰিজৰ পৰা নামিয়ে অলপমান দেখিয়ে থাকিব চাংমাই হোটেল। একদম ঘৰুৱা পৰিৱেশত আপোনালোকক খুৱাবৰ কাৰণে সাজু হৈছে। এয়া ডেকা ল'ৰাৰ লগত আমি কথা, ভাল নামটো কৈ দিয়া। মাধুৰ্য চাংমাই হৈছে মেইন মালিক, আৰু লগৰ আৰু কোনোবা আছে বাৰু। আৰু কঁঠালৰ মুচি ৰান্ধি আছে, জুইত বনাইছে। চবতকৈ ডাঙৰ কথাটো হৈছে জুইত বনোৱা যিটো টেষ্ট, আৰু কি আইটেম বনাইছে সেই সকলোবোৰ আপোনালোকক দেখুৱাম আৰু আমি খাম। আৰু আপোনালোকে খাবলৈ মন গ'লে একদম ডাইৰেক্ট দুপৰীয়া গধূলি ইয়াত একদম নিজ হাতেৰে বনাই, জুইত বনাই, গতিকে তৃপ্তিটো হ'বই। গতিকে আৰু কি আইটেম থাকিব, আমি কি পোৱা যায় ইয়াত? বইল গাহৰি, তিল গাহৰি, পোৰা গাহৰি ইয়াত ষ্টিকত ধুনীয়াকৈ হ'ব। তাৰ শুকান গাহৰি ৰখা, শুকান গাহৰি তোমালোকে কেনেকৈ বনোৱা? হয় নেকি? গতিকে যিসকল দৰ্শকে ভোকত যেনেকৈ মানে ভাতমুঠি, তেনেধৰণে বাটে পুঠে এনেকৈ ধৰণে আপোনালোকে যদি আহে, তেনেহ'লে চাংমাই হোটেলত তৃপ্তি ল'ব পাৰে, জুতি ল'ব পাৰে। আজি আমি যোৰহাটৰ পৰা আহি থকা পথত, আৰু মোক নিমন্ত্ৰণো দি থোৱা আছিলে, সেইকাৰণে আজি খাবলৈ বুলি আহিছোঁ।
আৰু আপোনালোক যিসকল লাইভত আহিছে তেখেতসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ যে কেতিয়াবা যদি এইফালেদি আহে যোৰহাটৰ পৰা আহোঁতে তেনেহ'লে ইয়াত এমুঠি খাই যাব পাৰিব একদম ঘৰুৱা পৰিৱেশত। আৰু পাছফাললৈও ধুনীয়া এটা পৰিৱেশ আছে, চাওক এইফালে একদম সেউজীয়া সেউজীয়া পৰিৱেশ আছে। অৱশ্যে খোলা বেছি দিন হোৱা নাই, সেইকাৰণে আপোনালোকে নাজানিব পাৰে। সেইকাৰণেই মই আহিছোঁ আপোনালোকক নিমন্ত্ৰণ দিবলৈ কাৰণে। মাধুৰ্য চাংমাই মোক নিমন্ত্ৰণ দিছে আৰু মই আপোনালোকক নিমন্ত্ৰণ দিছোঁ। মোৰ লগত এয়া আমাৰ টিপটপকৈ আমাৰ সম্পাদক পংকজ গগৈ আৰু নিচান বৰুৱা আহিছে। আমি বিহুৰ কামতে যোৰহাটৰ পৰা আহোঁতে বোলো ভোক লাগিছে, একদম কণ্ট্ৰল কৰি আহিছোঁ যোৰহাটৰ পৰা, ক'তো ৰোৱা নাই, ইয়াতে খাম বুলি। চাংমাই শব্দৰ অৰ্থ আপোনালোক ক'লোৱেই। চাংমাইসকল তেতিয়াৰ ৰান্ধনি আছিলে, আহোম ৰাজত্ব কালত তেখেতসকলে ৰজা মহাৰজাসকলক খুৱাইছিলে। এতিয়া অৱশ্যে তেতিয়া কৰ্মভিত্তিতে উপাধি আছিলে আৰু সেই মাধুৰ্য মানে এতিয়া নিজৰ সেই যি পাৰদৰ্শিতা ইয়াতে দেখুৱাব। আপোনালোকো আহিব, মন গ'লে নহয় যে সোৱাদ লওঁ বুলি ক'লে আহিব। থলুৱা জুতিৰে ইয়াত এসাঁজ দুপৰীয়া ৰাতিও খোলা থাকে। গতিকে আপোনালোকে যোৰহাটৰ পৰা আহোঁতে এই কমাৰগাঁও বাইপাছ নামিয়েই যোৰহাটৰ পৰা আহিলে বাওঁহাতে পৰিব, আৰু যদি বোকাখাটৰ ফালৰ পৰা আহে তেনেহ'লে আপোনালোকৰ সোঁহাতে পৰিব। গতিকে আহিব, কেতিয়াবা ভোকত এমুঠি খাই যায় বুলি, বা টেষ্ট ল'বলৈ গাহৰি পোৰা পায়, তাৰপিছত বইল গাহৰি আইটেম আছে, তাৰপাছত শুকুৱাই থোৱা গাহৰি মাংস আছে। অকল যে গাহৰি মাংসই পায় তেনেকুৱা নহয়, ইয়াত আৰু মাছৰ আইটেম থাকিব। আজি ইয়াত দেখিলোঁ এভাগ কঁঠালৰ মুচি বনাইছে। কঁঠাল এই সময়ছোৱাত এই বসন্তকালত কঁঠালৰ চব্জি খায়, আৰু সেই সকলোবোৰ কথা কি কি আইটেম আছে এখন থালিত, দাম কিমান, সেই সকলোবোৰ কথা আমি মাধুৰ্যৰ পৰা জানিম। যিহেতু আমাৰ ডেকা ল'ৰা মাধুৰ্যই নিজৰ জীৱিকাৰ পথ বাছি লৈছে, বহু লোকৰ লগতে পোহপাল দিবৰ কাৰণে আৰু কেইবাজনকো ইয়াতে সংস্থাপিত কৰিছে। গতিকে সেই সকলো কথাবোৰ ৰ'ব, কোনে কোনে চাই আছে প্ৰতিগৰাকীকে ধন্যবাদ জনাম দেই। মই অলপমান পোহৰত এই ধৰিব পৰা নাই, সকলোকে ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। ন মাধুৰ্য, আৰু কি কি বনা আইটেম আছে উলিয়াই থোৱা আছে নেকি? হা, কৈ দিব, মাধুৰ্যই দেখুৱাই দিব। মাই গড, দাম কিমান, কি কথা এয়া চাওক, স্পেচিয়েল থালি। এয়া ইয়াত এখন নিৰামিষ থালি হয়নে? নিৰামিষ থালি মানে নিৰামিষ বুলি নাহে, নিৰামিষ থালিটো বুলি নাহে, মাংস এনেকৈ দুবিধ আইটেম থাকে। দুবিধ আইটেমত 120 টকা। মাংস চাংস চব লগত আহিব নেকি? লগত আহিব। অ' মাই গড, মাংস এইটো কি পৰ্ক? তিল আৰু গাহৰি দিয়া, এয়া খৰিচা আৰু মানে গাহৰি মাংস। একদম কেইবাটাও আইটেম আছে দেই। আপোনালোকে 120 টকাত কলডিল বুট, তিতা কেৰেলা, কঁঠালৰ মুচি, বাদাম পাপৰ। মই বেছি দেৰি কথা কৈ থাকিব নোৱাৰোঁ, মই দূৰৰ পৰাহে দেখুৱাইছোঁ। সেয়া মুখলৈ পানী আহিয়ে গৈছে, মুখলৈ পানী আহিয়ে গৈছে। দেখাৰ লগে লগে মানে ভোকটো কণ্ট্ৰল কৰি আহিছোঁতো, সেইকাৰণে দেখাৰ লগে লগে ভিতৰতো এটা শব্দ হৈছে, কুৰকুৰণি মুৰমুৰণি মাৰিছে পেটত। আৰু লগতে মুখৰ আগত যদি এনেকুৱা তিল দিয়া গাহৰি মাংস, খৰিচা দিয়া গাহৰি বইল, লগতে এই কঁঠালৰ মুচিৰ আঞ্জা, তাৰপিছত বুট আৰু পাপৰ ভাজি, চালাড আছে, এই সকলোবোৰ দেখি পেলাই আৰু কেনেকৈ ৰ'ব পাৰে। আপোনালোকেও জুতি ল'বলৈ হ'লে আহিব পাৰিব চাংমাই হোটেললৈ। আজি এই মাধুৰ্য চাংমাই নিমন্ত্ৰণ ৰক্ষা কৰি মই আহি পাই গ'লোহি, আৰু এবাৰ দেখুৱাই দিছোঁ। আৰু মাধুৰ্যৰ পৰা অকণমানকৈ কথাটো জানি লওঁ। এতিয়া দামটো ক'লাই যে আইটেমবোৰ চব তুমি নিজে বনাবলৈ যত্ন কৰা নে? নিজে বনাবলৈ যত্ন কৰিছোঁ, যদিও মোৰ এজন আছে হয় নাই? তথাপিতো মানে যিখিনি আমাৰ পৰম্পৰা, আমি সাধাৰণতে আমি মছলা কম দি খাবলৈ বিচাৰোঁ, মছলা নাথাকে ন? আৰু এতিয়া গাহৰি মাংসৰ বাদে অন্য কি কি মাংস পাব? অন্য আপোনাৰ ছাগলী মাংস পাব, হাঁহ মাংস পাব, হাঁহ মাংসও পাব। আৰু স্পেচিয়েল ডেট কিবা স্পেচিয়েল আইটেম থাকিব নেকি? মোৰ আইটেম মানে সেইটো মই হোৱাটছআপত সদায় আপডেট দিম, সেইটো নাম্বাৰ মোৰ। অঁ, তুমি ৰাইজক কৈ দিয়া এবাৰ। অঁ, মানে আপোনাৰ মেইনলি থাকিব গাহৰি, তিল গাহৰি, বইল গাহৰি, তাৰপিছত আপোনাৰ এনেই নৰ্মেল গ্ৰেভি এটা থাকিব, শুকান গাহৰি আৰু পুৰা গাহৰি, যিটো মানে ষ্টিকত দিয়া, সেইকেইটা বস্তু গাহৰি আইটেম গোটেইকেইটা থাকিব। আৰু এতিয়া ঔটেঙা দিন আহি আছে, ঔটেঙাৰ লগত বনাব। তাৰপিছত আপোনাৰ আকৌ ঢেকীয়াৰ লগতো বনাওঁ, ক'লা কচুৰ লগতো বনাওঁ। তেনেকৈ আমাৰ গোটেইকেইটা আইটেমে থাকে। এদিনত দুটা আইটেম থাকে। হয় নেকি? এদিনত। আৰু ৰাতি কেইটা বজালৈকে খোলা থাকে? আপোনাৰ 2-2:30 ইমানলৈকে থাকোঁ। ৰাতিও থাকা ন? ৰাতি সাঁজ খাওঁ বুলি ক'লেও আহিব পাৰিব। আৰু ৰাতি সাঁজ খাওঁ বুলি ক'লেও আপোনালোকে আহিব পাৰিব, আৰু দুপৰীয়া খাওঁ বুলি ক'লেও আহিব পাৰিব। গতিকে 120 টকাত মাংস আইটেম দুবিধ থাকিব নে এবিধ থাকিব? সদায় দুবিধে বনাম, মানে বেলেগ বেলেগ দুবিধে থাকিব। মাংস যদি নলওঁ বুলি কয়, নিৰামিষ হ'লে মানে কি কেইটকা ল'বা?
60 টকা। নিৰামিষ হ'লে 60 টকা হ'ব আৰু মাংস দুবিধৰ সৈতে নিৰামিষ থালি 120 টকাত আপোনালোকৰ পেট ভৰাই টেটুগুৰিলৈকে আমি আজি খাম। গতিকে মুখলৈ পানী আহিয়ে আছে। যিসকলে খোৱা নাই এদিনো আহি আপোনালোকে ইয়াত টেষ্ট ল'ব পাৰে, জুতি ল'ব পাৰে। আৰু মই মানে পূৰা আশাবাদী, যিহেতু উপাধি চাংমাই, গতিকে খানাৰ মানে সম্পূৰ্ণ এটা যি পদ্ধতি, এই অতীজৰ পৰা আহোম ৰজাসকলক খুৱাই থকা এটা পৰিয়াল, মানে উপাধিটোৰ কথাহে কৈছোঁ দেই। সকলোৱে যে চাংমাইসকলে আজিকালি এনেধৰণে ৰান্ধনি কৰে তেনেকুৱা কথা নহয়, তেতিয়া কৰ্মভিত্তিত উপাধি আছিলে। গতিকে আমি পুনৰ এবাৰ এই থালিখনৰ কথাটো আপোনালোকক অকণমানকৈ দেখুৱাই দিছোঁ সুন্দৰকৈ। আৰু এয়া অসমীয়াগিৰিৰ এক উদাহৰণ। আমাৰ নিচান আমাৰ লগত আহিছে। নিচানৰো অৱশ্যে আমাৰ নিউ ভাতঘৰ ধাবাৰ মালিক এয়া নিচান। আজি আমি আন্ধাৰ হৈ গৈছে ৰ'বা, নিচানকে প্ৰথমে টেষ্ট কৰিবলৈ দিম। মোৰ ভতিজা এয়া নিচান বৰুৱা, আমাৰ বিহু কমিটিৰ কাৰণে আমি গৈছিলোঁ। নিচানৰো এখন সুন্দৰকৈ ধাবা আছে, নিউ ভাতঘৰ ধাবাৰ এয়া মালিকেও এতিয়া ইয়াতে খাই পেলাই টেষ্টটো কৰিব। মানে যিহেতু এটা ঠাই বিশেষে স্থানীয় লোকসকলে বা যিসকল অহা যোৱা কৰে সেইসকলৰ কাৰণে য'তে ভোক লাগে ত'তে খাব বিচাৰে, নহয় জানো? গতিকে আমি আৰু দৰ্শকসকলক কিবা কাৰণত বোলে আপোনালোকে কমাৰগাঁও পাৰ হৈ গ'ল, তাৰ পাছত বোলে ভোক লাগিছে, তেতিয়া আপোনালোকে আমাৰ গৰমূৰৰ যি শিৱ মন্দিৰ আছে বা নিউ ভাতঘৰ ধাবা টেস্কো পোৱাৰ আগতে থলুৱা জুতিৰে এই আমাৰ ভাইদু হোটেলত নিউ ভাতঘৰ ধাবাত আপোনালোকে জুতি ল'ব পাৰিব। তাতো এনেধৰণৰ অসমীয়া জুতিৰে থলুৱা খাদ্যৰে ব্যঞ্জন বিধে আছে, তাতো আপোনালোকে খাব পাৰিব। নিচান মাতি দিয়া ৰাইজক। নমস্কাৰ, আহিলোঁ যোৰহাটলৈ গৈছিলোঁ, তাকে দাদা হোটেলত সোমাই যাওঁ বুলি এপাক সোমালোঁ। নিমন্ত্ৰণ দি দিয়া, আহিব নিউ ভাতঘৰ ধাবালৈ। আমাৰ তালৈও আহিব বোকাহাট নিউ ভাতঘৰ ধাবা, আৰু ইয়ালৈ আহিব চাংমাই হোটেল। দাদা চিনাকি দাদা, বহুত পুৰণা দাদা, আহিব। হয়, আমি আপোনালোককো নিমন্ত্ৰণ দিছোঁ, খাম বাৰু। এয়া সজাই থোৱা ভাগটো আমি খামেই। তাৰ পাছত কথাখিনি ক'লোৱে, মাধুৰ্য চাংমাই মানে উদীয়মান ডেকা আৰু মই সেয়া দেখুৱালে নিচান বৰুৱা, দুজন হোটেল ব্যৱসায়ী একেলগে আজি পাই গৈছোঁ। গতিকে আৰু হোটেল ব্যৱসায়ী কৰা, নিজে স্বাৱলম্বী হোৱাৰ লগতে 4-5 জনৰ সংস্থাপন কৰিব পাৰে, সেইটো এটা চবতকৈ ডাঙৰ কথা। চাকৰি কৰিলে মানে এজন নিজৰ পৰিয়ালটোক পোহপাল দিব পাৰে, আৰু যদি এনেকৈ বিজনেছ কৰে তেনেহ'লে নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও লগতে আৰু 4-5টামান পৰিয়ালক পোহপাল দিব পাৰে। গতিকে আমি মাধুৰ্য চাংমাইক ধন্যবাদ জনাইছোঁ। এই সুবিধাকণ আমাক দিছে, নিমন্ত্ৰণ দিয়াৰ কাৰণে, খাবলৈ মতাৰ কাৰণে ধন্যবাদ দিয়া নাই, অৱশ্যে সেইটো কাৰণেও ধন্যবাদ দিছোঁ। আৰু ব্যৱসায়ত উন্নতি কৰক, উন্নতিৰ জখলাৰে আগবাঢ়ি যাওক মাধুৰ্যই, তেওঁৰ পৰিয়ালটোক সুন্দৰভাৱে পোহপাল দিয়ক, তাৰে আমি কামনা কৰিছোঁ। আৰু যিসকলে লাইভত এতিয়া আছে সেইসকলকো আমি জনাওঁ, লাইভত থকা সকলকো আমি জনাওঁ যে আপোনালোকে আহোঁতে যাওঁতে ইয়াতে খোৱা বোৱা কৰিব পাৰিব। গাহৰি পুৰা খাওঁ বুলি ক'লে একেবাৰে গৰম চকুৰ সন্মুখতে পুৰি দিব। চাওক, এই বেছিকৈ মাধুৰ্য দেখুৱাই নাথাকিবা দেই মোক, মই মানে নোৱাৰিছোঁ। এয়া চাওক, মই 2 দিনমানৰ আগত গাহৰি এৰি দিছিলোঁ বুলিয়ে কৈছোঁ, কিন্তু আজি খাম নে নাখাম এতিয়া কৈ নিদিওঁ। ঘৰত মানে মোৰ ছোৱালীয়ে সেইদিনাখন কৈছে তুমি বোলে গাহৰি নাখাবা, কিন্তু নাখাওঁ বুলিয়ে ভাবি আছোঁ। কিন্তু মুখৰ আগত যদি এনেকৈ একদম গৰম বইল কৰি লৈছানে? বইল কৰি লয়, সেইটো এটা আপোনালোকেও জানে যে গাহৰি বইল কৰি পেলাই যিকোনো যি আইটেমেই নবনাওক, গাহৰি প্ৰথমে বইল কৰি ল'ব লাগিব। পুৰিলেও বইল কৰা হ'ব লাগিব, কিবা কাৰী বনালেও বইল কৰি ল'ব লাগিব, সেই কথাখিনি আছে। আমি দেখুৱাইছোঁ আজিকালি আমাৰ বুলি কৈছোঁ, আমাৰ ল'ৰাসকলে বেপাৰত নামিছে, সেইটো এটা ভাল খবৰ। আৰু এখন হোটেল চাংমাই ধাবা পাৰ হৈ পেলাই আৰু এখন হোটেল মোৰ ভাই বন্ধু এজনে খুলিছে, সেইখনৰ কথাও আপোনালোকক আমি আৰু এদিন ভিডিঅ'ত আমি দেখুৱাইছিলোঁ নেকি, মই পাহৰি গৈছোঁ। চন্দনৰ হোটেলখনৰ নামটো মই পাহৰি গৈছোঁ, ৰ'ব এখন দেখুৱাই দিম বুলি ক'ম বুলি ভাবিছিলোঁ, ৰ'ব। মানে আপোনালোকৰ মন পচন্দৰ কথা। এতিয়া চন্দনৰ তালৈ যদি মই অকণমানকৈ দেখুৱাই নিদিওঁ, চন্দনে মোক গংগুত্ৰী হয়নে? গংগুত্ৰীও আছে। এই চাংমাই হোটেলৰ কাষতে আৰু এখন আমাৰ একদম মৰমৰ ভাই এটাৰ আৰু এখন আখল আছে, গংগুত্ৰী আখল। ইয়াতো আপোনালোকে পেট ভৰাই ইয়াতো খাব পাৰিব। নমস্কাৰ, এয়া চন্দনক আমি দেখুৱাই দিছোঁ, আমাৰ সতীৰ্থ দেই।
ঠিকে আছেনে? এই আকৌ এবাৰ দেখুৱাই দিছোঁ সি আহি পেলাই দেই। নহ'ল নমস্কাৰ, এয়া চন্দন, ইয়াতো খোৱা বোৱা পায়, থলুৱা জুতিৰে খাদ্য সম্ভাৰ, নিৰামিষ ন? নিৰামিষ ধুনীয়াকৈ পায়। গতিকে আমাৰ ল'ৰাসকলে নিজকে স্বাৱলম্বী কৰাৰ লগতে আৰু ইয়াত যিসকলে কৰ্মত থাকিব সেই সকলো স্বাৱলম্বী হ'ব, মানে নিজৰ পৰিয়ালটোক চলাবৰ কাৰণে সুবিধা থাকিব। মই এই কমাৰ গাঁৱৰ এই বাইপাছৰ পাৰ হৈ খোৱা বোৱাৰ ব্যৱস্থাটো অকণমানকৈ দেখুৱাই দিছোঁ। এই গংগুটি আখল দেখুৱালোঁ, তাৰপাছত তাৰ কাষতে এয়া চাংমাই হোটেল সুন্দৰকৈ আপোনালোকৰ কাৰণে আৰম্ভ কৰিছে খোৱা বোৱাৰ ব্যৱস্থাপনা। নহ'লে খাবৰ কাৰণে ভোক লাগি মানে জেগা বিচাৰি হাবাথুৰি খাবলগীয়া হয়। সেইকাৰণেই মোক মাধুৰ্যই নিমন্ত্ৰণ জনাইছিলে, আমি দেখুৱাইছোঁ, আহিব আপোনালোকে। আমি সেয়ে আৰু খোৱা বোৱা বুলি ক'লে কথাবোৰ অলপ কমকৈ ক'বলগীয়া হৈ যায়। আমি আঁতৰৰ পৰা দেখুৱাই আছোঁ, এয়া সুন্দৰকৈ এয়া কঁঠালৰ মুচি আছে আৰু ঠাইডোখৰ আমি দেখুৱাইছোঁৱেই। এইয়া ভাল লগা ঠাই, কমাৰ গাঁও বুলি ক'লে এতিয়া ভাল লগা এটা ঠাই। এয়া চাওক, এয়া অভাৰব্ৰিজৰ আছে। লাইভত থকাসকলক আমি ধন্যবাদ জনাইছোঁ, যিসকলে চাই আছে। মই ৰ'ব চশমাযোৰ খুলি ল'লে চাবলৈ পাম নেকি। দামিনী শৰ্মা নমস্কাৰ দেই। আজি অকণমান খং কৰি আছে কিজানি ন, স্কুল যাব নোৱাৰিলোঁ। মানে বিহুৰ কাৰণে আমাৰ যোৰহাট যাবলগীয়া হ'ল। ৰাতিপুৱা স্কুল যোৱা টাইমতে বতৰো বেয়া, সেইকাৰণে আজি আৰু স্কুল নহ'ল। আৰু মাধুৰ্য কৌশিক, যিসকলে চাই আছে কমেণ্ট কৰিব। অনুপ শইকীয়া, মই চশমাযোৰ পিন্ধি থাকিলে আৰু অলপ চবৰে নামবোৰ ক'বলৈ পৰা নাই, প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। বিশ্ব দত্তই চাই আছে, আৰু যিসকলে চাই আছে ৰঞ্জন জয়ছোৱাল ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। অনুপ বৰুৱা চাই আছে, উদ্দিত গাজলুক ধন্যবাদ জনাইছোঁ। কান্ত চাবৰ কো আমি ধন্যবাদ জনাইছোঁ। কমাৰ গাঁৱৰ এই চাংমাই হোটেলৰ সন্মুখ ভাগৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আপোনালোকেও আহিব। আৰু কোনে কোনে চাই আছে ৰ'ব, প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। আপোনালোকে কমেণ্ট কৰিব, আৰু পাছত খাবলৈ আহিলেও পাছত এবাৰ কমেণ্ট কৰিব, ভাল হৈছেনে বেয়া হৈছে। পল্লৱ গগৈ, সুজিত দত্তক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। বিকাশ কাটৱাল ধন্যবাদ জনাইছোঁ দেই, সকলোকে ধন্যবাদ জনাইছোঁ। মই সকলোৰে নামবোৰ কৈ দিব নোৱাৰিব পাৰোঁ। কান্ত চবৰৰ কথা ক'লোঁ। আৰু কোনে কোনে চাই আছে ৰ'ব, আমি খাম বাৰু, খোৱাখিনি ইমানকৈ নেদেখুৱাওঁ। তাৰ আগতে আপোনালোকক এই চাংমাই হোটেলৰ সন্মুখ ভাগৰ পৰা আমি লাইভত আপোনালোকৰ লগত কথা পাতিছোঁ। ববি তাঁতী ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। তাৰপিছত আৰু কোনে চাই আছে, কবীন্দ্ৰ বাহেক, মাধুৰ্য কৌশিক ধন্যবাদ জনাইছোঁ দেই। পাছত মেছেজবোৰ আকৌ এবাৰ পাৰিলে মই নিজে পঢ়িম। প্ৰশান্ত বৰা, সকলোকে ভালনে বুলি সুধিছে, ধন্যবাদ জনাইছোঁ। আৰু লাইভটো যদি মোৰ লগত বন্ধুত্ব কৰা নাই, আপোনালোকে বন্ধুত্বও কৰি ল'ব, আৰু গঠনমূলক উপদেশ আপোনালোকে দিব, পৰামৰ্শ দিব। আৰু আপোনালোকৰ কাৰণে কিবা লাগিলে আমি ইনভাইট দি দিম। যিসকল আমাৰ মানে ফলোৱাৰ্ছ আছে, ফলোৱাৰ্ছসকলৰ আপোনালোকৰ কাৰণেও মই ইনভাইট দিম সময় উলিয়াই। মোৰ ককাইদেউ অজয় শৰ্মা ককাইদেউ চাইছে। আৰু আপোনালোকক এটা কথা জনাওঁ যে আমাৰ পূব বোকাখাট কেন্দ্ৰীয় বসন্ত উৎসৱ 3 দিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10, 11, 12 মে'। আৰু প্ৰথম দিনা পতাকা উত্তোলনৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব, আৰু সেই নিশালৈকে দিনত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আৰু আপোনালোকৰ কুইজ প্ৰতিযোগিতাও হ'ব। তাৰ পাছতে নিশালৈ হ'ব বৰবিহুৱতী, মানে বসন্তৰাণী 2026, আৰু জেং বিহু আৰু মৌ বিহুৱতী অনুষ্ঠিত হ'ব 10 তাৰিখে। 11 তাৰিখেও তেনেধৰণৰ আমাৰ কাৰ্যসূচী আছে, মহিলাসকলৰ মাজত খেল ধেমালি আছে। আৰু নিশালৈ মানে আবেলিৰ পৰা হ'ব একক আৰু দলীয় সৃষ্টিশীল নৃত্য। আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব। আৰু এটা কথা কৈ দিওঁ, যিসকলে চাই আছে, যে একক আৰু দলীয় সৃষ্টিশীল নৃত্যৰ কাৰণে যোগাযোগৰ কাৰণে নামসমূহ আপোনালোকে আগতীয়াকৈ দিব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰ ইয়াতে আছে, ইয়াত আপোনালোকে আগতীয়াকৈ দিব পাৰিব। যিকোনো প্ৰতিযোগিতাৰে অংশগ্ৰহণৰ কাৰণে আগতীয়াকৈ নাম দিব পাৰিব। সৃষ্টিশীল, বিশেষকৈ সৃষ্টিশীল একক আৰু সৃষ্টিশীল দলীয় আপোনালোকে আমাৰ তাত বহুত হয়, 50 গৰাকীতকৈ অধিক হৈ যায়। গতিকে ভাবিছোঁ আমি নিৰ্ধাৰিত সময়ৰ পৰাই সেই কাৰ্যসূচীসমূহ আৰম্ভ কৰিম। যোৱাবাৰ আমাৰ 50 গৰাকীয়ে একক নৃত্যশিল্পী আহিছিলে, আৰু দেৰিকৈ অহাৰ কাৰণে মানে বহুত নিশালৈকে প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলগীয়া হৈছিলে, আৰু সমান্তৰালকৈ আমি অন্য অনুষ্ঠানবোৰো আছিলে। কিন্তু এইবাৰ আমি একক আৰু দলীয় সৃষ্টিশীল নৃত্য 11 তাৰিখে আমি ৰাখিছোঁ। সেইদিনাই অৱশ্যে আমাৰ স্থানীয় শিল্পীসকলৰো সংগীতানুষ্ঠান আছে। গতিকে যদি একক আৰু দলীয় নৃত্যশিল্পী দলসমূহে যদি যোগদান কৰিব বিচাৰে, তেনেহ'লে সোনকালে আগতীয়াকৈ আপোনালোকে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু যিসকলে নাজানে, মোৰ হোৱাটছআপ নম্বৰটো তেখেতসকলক মই জনাই দিওঁ, 8812059068, 8812059068। ইয়াত আপোনালোকৰ বয়সটো মানে একক নে দলীয় সেই কথাটো
লিখি পেলাই তাত বয়সৰ কাহিনী আমাৰ নাই, যিহেতু এটা শাখাতেই হ'ব এককৰ আৰু দলীয়ৰো এটা শাখাতেই হ'ব। যোনে ভালকৈ পাৰফৰ্মেঞ্চ কৰিব সেইসকলক আমি শ্ৰেষ্ঠ দল বা শ্ৰেষ্ঠ একক নৃত্যশিল্পী হিচাপে আমি তাতে পুৰস্কাৰ বিতৰণ কৰিম। গতিকে তেনেকুৱা কথা বতৰাবোৰ আছে। পাৰ্থপ্ৰতিম বৰুৱাই চাবলৈ আৰম্ভ কৰিছে, ধন্যবাদ জনাইছোঁ। পাৰ্থপ্ৰতিম বৰুৱাও আমাৰ বিষয়ববীয়াই হয়, সতীৰ্থ ভাই চব। গতিকে ভোক লাগি অহাৰ কাৰণে আমি বৰ বেছি দেৰি হৈ গ'ল নি? হৈ গ'ল হৈ গ'ল ঠিক আছে, আমাৰ হৈ গ'ল। ইয়াত পুনৰ আমি চাংমাই হোটেল, ফোন নম্বৰটো ইয়াত দিয়া আছে 9101543273। গতিকে আমি খাই লওঁ, আপোনালোকেও খাবলৈ যদি ভাবে খাম বুলি আহিব ভাবিছে তেনেহ'লে আহিব। আৰু প্ৰতিগৰাকীকে ধন্যবাদ জনাই মই আজিৰ লাইভটো সামৰণি মাৰি দিছোঁ। খোৱা বোৱাবোৰ ইমানকৈ দেখুৱাই নাথাকোঁ, আৰু খাবলৈ লোৱাৰ লগে লগে আৰু ভিডিঅ' কেনেকৈ কৰিব, আৰু সেইটো কাৰণে সামৰণি মাৰি দিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি, সকলোৰে নামবোৰ মই কৈ দিব ক'ব পৰা নাই। অলকানন্দ কাকতি ছাৰে চাই আছে, ধন্যবাদ জনাইছোঁ। সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। মানে ভোক লাগিছে, বিৰাট ভোক লাগিছে। আমি ৰাতিপুৱাই যোৰহাট গৈছিলোঁ, সেইবাবে প্ৰতিগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লাইভৰ পৰা মই বিদায় লৈছোঁ। আজিৰ এই মুহূৰ্তৰ কাৰণে আকৌ ক'ৰ পৰা কেনেকৈ আমি লাইভত আহিম, আহি থাকিব। আপোনালোকৰ মৰম চেনেহৰ কাৰণে আচলতে এনেধৰণে জীয়াই থাকি ভাল লাগে, মৰিবলৈ মন নাযায়, ভয় লাগে। ঠিক আছে দিয়ক। সঞ্জীৱ ভট্ট ককাইদেউ সুন্দৰ, ভাল লাগিছে বুলি লিখিছে। প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ দেই। মই কাৰোবাৰ নামবোৰ ক'বলৈ থাকি গৈছে। ভাইটি শইকীয়া, অজয় শৰ্মা ককাইদেউ ক'লোঁ, নামটো ক'লোঁ, প্ৰশান্ত বৰা, প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ দেই। সকলোকে বাই বাই জনাইছোঁ। আৰু কথা বতৰাৰ পাছত আমি লাইভত আহিম। আৰু আপোনালোকৰ কাৰণে মই ইনভাইট দিয়াৰ কথাটো, যিসকল মোৰ ডিজিটেল ক্ৰিয়েটৰ আছে তেখেতসকলৰ কাৰণে মই ইনভাইট দি দিম। অৱশ্যে মোৰ পৰিয়ালো বৰ বেছি নহয়, 20,000 পৰিয়াল হৈছেহে। গতিকে আৰু আগবাঢ়ি যোৱাৰ আশা আছে। আৰু যিসকলে ভাবে যে আপোনালোকে এনেধৰণে কাম কৰি আছে, সেইসকলে কমেণ্ট কৰিব। যদি কমেণ্ট কৰে বা আপোনালোকক যদি ফলোৱাৰ্ছ লাগে, অলপমান হেল্প যদি কৰিব পাৰোঁ, তেনেহ'লে মই সদায় আপোনালোকৰ লগত আছোঁ আৰু সদায় সহায় কৰিম। আপুনি সহায় কৰিব মোক, মই আপোনাক সহায় কৰিম, আৰু সমানে একেলগে আগুৱাই যাম। এই ফেচবুকৰ যি মানে প্ৰক্ৰিয়াটো আছে, আৰু লাভ লছৰ কথাটো বাৰু আপোনালোকে যিসকলে জানে যে ইয়াৰ পৰা ইনকাম কৰিব পাৰি, তেনেকুৱা কথাবোৰ আছে। আৰু সেই ইনকাম কৰিবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব, এদিনতে সকলোবোৰ কোনো কামেই নহয়। গতিকে ধন্যবাদ জনাই, পুনৰবাৰ ধন্যবাদ জনাই মই লাইভৰ পৰা বিদায় লৈছোঁ। আহি থকা সময়বোৰ আপোনালোকৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ, আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।